ইবা টকা ইবা তার গিয়া থৈছে ইবা টকা ইবা জুন বার রই রইছে না গাইস আমার নেহা বানাইছে এগুলা কত দয়ে ফেলছে দয়ে আসসালামু আলাইকুম এভরিওয়ান আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি এটা নতুন ভিডিও লৈ আকৌ আপোনালোকৰ মাজত আহিছো বহুত দিন হল ভিডিও পোষ্ট কৰাই নাই মানে পোষ্ট কৰি আছো আগৰ ভিডিওহে পোষ্ট কৰি আছিল নতুনকে ব্লগ বনোৱাই নাছিলো গা বেয়া হল জিতিমা হটতে গলো হেনেকে বনোৱা হোৱাই নাই আগৰ যি ভিডিও আছিল হেবিলাকে পোষ্ট কৰি আছিল আজি পৰা ভাবছো আৰু ডেইলি ব্লগ ষ্টাৰ্ট দিও গটিকে বলে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো মই অলপ দেৰি হল উঠা এটা পাকঘৰত যে ভালকে চাকিনে খাই লও আবু উন সব পাকঘৰত আড্ডা দি আছে মোৰ জাগাই নাই তাহার আড্ডা দিয়া অপরা তার পিছত মই যাও মশাখিনি হৈ গেল এটা চাকিনে খাইলেও আহাৰ আড্ডাও শেষ হল দে আৰু আমাৰ নিকিতা আজিকালি মানে হেল্থ কনসিয়াস হৈছে পুৱা উঠি গৰম পানী হেল্থ কনসিয়াস আগৰ পৰাই খাও কিন্তু মাজতে বন্ধ হৈছিল আজি হেল্থ কনসিয়াস ৰুটি খান পাপড় হৈ গৈছে ৰুটি খান গৰম কৰাতে চাহ খা হৈ গেল নিকিতা আমাৰ মোবাইল চাই আছে এতিয়া চাহ খাই নাই তাই আজিকালি হেল্থ কনসিয়াস হৈছেতো সেইকাৰণে আৰু আজি ইমান দিনাৰ মূৰত ৰ'দ দিছে অলপ তাকো ৰ'দ মানে কিবা গৰমটো বেলেগ গৰম দিছে আৰু বৰষুণো দিব পাৰে অলপ হ'লেও ৰ'দৰ মুখখন ওলছে দে কিবাকে চাহ নাখাতো এতিয়া খা চাহ দালি চালি গৰম দিবা আছে কিটা গৰম দিওঁ আৰু গৰম দি থওঁ দে বেয়া হৈ যায়তকে ইফালে খুৰীমা পাকঘৰত আহি গৈছে দীপ্ৰা খানা বনাবৰ কাৰণে আৰু নিকিতা আৰু মই এনে আড্ডা দি আছো মানে যাতে খুৰীমা কামখিনি কৰিলেও কৰাহান নালাগে বৰ নাপায় সেইকাৰণেতো নহ'লে টেষ্ট নহয় খানাৰ আমি যদি এৰি থৈ যাওঁ এই খানা এই বানাম দুটা খাবি নাই বয়া পা বহে থৈ যাব এইটো মজা বস্তু কিন্তু মোৰ কাহ হৈ আছে খাব পাৰিম না ধৰা খাবা তুমি নাখাম মই সিদিনাও নাখালো কিন্তু মই কেনে জিভা ৰাখছো সেইদিনাও নাখালো কচু বনাব কচু মজা বস্তু বনাব আজি দালিখিনি কুকাৰত বনাই দিবা দিছোঁ এনেহ'লে কেৰাহীত বনাই মই দালিয়ে খাওঁ কিন্তু দালিখিনি যদি অলপ ভাল নালাগে খাই ভাল নালাগে ভাতখিনি খাই শান্তি নালাগে আজি সেইকাৰণে কৈছোঁ কিমান ভালকৈ বনাব পাৰা চেলেঞ্জ গিফট দিব তাই গিফট দিব চেলেঞ্জ কৰছা কিমান ভালকৈ বনাব দে ইটো ব্লগত তাই কৈছে তোমাক গিফট দিব তাই চেলেঞ্জ কৰছে যদি ভালকৈ বনাব পাৰা এই আৰু ব্লগত দেখাব তাই গিফট দিয়া কিবা বোলে অৰ্ডাৰ দিছিলি মোৰ কাৰণে কেতিয়া সেই অৰ্ডাৰ দিয়া নাই নিদিলোঁ অৰ্ডাৰ দিম মই ৰিং লাইটটো দিবা নেদিয়া কাকাই কিন্তু মই একেবাৰে হয় না দিলোঁ ৰিং লাইটটো দিয়াও ভাল হয় না কিন্তু কাকাই ৰিং লাইট মোক দিবা মই দিম মনে দিম এক নকাকে দিম মোক টকা দিম ব্লগত কৈ দিলা মাইনা মই মনে দিম হোৱাট ইজ দিছ আমাৰ বাবা দুলিৰ তলত নাই হোৱাট ইজ দিছ আমাৰ বাবা দুলিৰ তলত নাই এই কাটেগা বেহেন কাটেগা নাকাটলি নাকাটো বাদ দি দিম কি হ'ব কৰিম আৰু অৰ্ডাৰ खाना की खाना खा रहा है कंटेंट बिजनेस वाले ना पाए बुझला हमारा बाबू खाना खा रहा है हमारे बाबू ने खाना खाया माल को खाया बाबू ने मुंह ढक लिया 5 बजे उठा है हाँ बहुत जल्दी उठा है हमारा बाबू आज ये खाइलो छ नि यो बाबू गई मैं दिने बाबू আমার চাহা হল আমার নাস্তাই বাহির কথাত পেজা हेलो কত আছা বাহির যায় অটো কত আছা ঘৰত আছা না এনে মই ঘৰত আছা না আমি নকলো আইব দে তাই যেতে আহে আমাৰতো চাহা হল খানা পইণ্টি কৰি মা খানা আকৌ বহুত বেছি শব্দ হয় এই খেৰমেৰ আৱাজ বেছি হয়
আমি চাচা খাই উঠলো এবার কাকা উঠছে কাকাৰ কাৰণে ৰাস্তা ৰেডি কৰোঁ এতিয়া বন ভাজা আছিল সেইখিনি উলিয়াই আৰু আছে বন এখনি সেইখিনি হ'ব হান পাওঁ ওই বন কইৰা লাগছে দেখোন আৰু ভাজি থৈ দিছো যি এখনি গৰম কৰি লৈ এতিয়া বাহিৰ যাও তুম বাহিৰ যাও আৰু ইফালে খুৰীমাই লাউৰ পাত না ভাতকেৰেলাৰ পাত উলিয়াইছে বনাবৰ কাৰণে মই কাকা নাস্তাখিনি ৰেডি কৰি লওঁ ইফালে কাকাৰ নাস্তা ৰেডি আৰু ইয়াক কৈছোঁ অলপমান ৰখি থাক মই ভিডিঅ'টো কৰিলোঁ ধৰবি জোৰকে ধৰ ভাত খিব পাৰে না আৰু লাহেকে ধৰিব পাৰা কচু আনা বোলে কি হ'ল কচু অলপ কম হ'ব তাৰমানে আৰু সেইকাৰণে কৈছো আনা বোলে গাছৰ পৰা ইফালে পুৰা চুৰি লৈ কেনে ৰেডি কচু কাটবা চেলো চেলো খাব পাৰা কচু না পিছে হা এইগিলা জংঘল দেখোন এইগিলা যাবা সেই লাগে ৰ কেনেকে যাম কচু ক'ত তুমিয়ে জানো আমি দেখছা দেখোন সেইটো নীল কচু গাইছ আমাৰ ইয়াত বহুত ধৰণৰ কচু আছে দুধ কচু আচল খাব পাৰা কচু আছে না সেইটো চাচোন এনে কচু নাই কিন্তু খাব পাৰি না পিছে জংঘল ইমাহত কেনেকে যাম কহাই দি গৈছে ৰ মোৰ কাৰণে আইও আল্লাহ কহাই আনছে ৰ মই চুলিখিনি বান্ধি ল ইপাত কাট ইপাত আৰু কিয় থৈছে ইপাত কাট ইপাত যোন পাত ৰুই আছে মৰি যাব ইপাত কাটবা নৰা ইপাতে মেইন ইপাত কাটলে গাছ মৰিয়ে যাব দেখোন আৰু ক'ত আছে হ'ব এইগিলা কচু কোনে খায় খাব পাৰি না নৰিবা জানো দে মই আজিকালি জানো তাই গা চা ধুই আহিলো মই এইফালে পাকঘৰত কিমান বা কাম আগবাঢ়িছে কি বানালি একো কাম আগবাঢ়া নাই হাইজৰে তললৈ ৰখি আছো মই ভিডিঅ' কৰিম বুলি কৈছো সেইকাৰণে ৰখি আছো মায়ে কাটি দিছে একেলগে কচুৰ পাতো দিছে কাটি পানী দিবা নাস্তা দি ভোক লাগছে আৰু ভোক লাগছে বইনি হাৰে ভাত হ'ল এই ভাত হৈ গেল আমাৰ পিঁয়াজ দি দালি তেলনি পিঁয়াজ দিবা দিছো পিঁয়াজ ভাজি নালাগে অলপ দিছো হ'ব হৈ যায়গা ভোক লাগছে আৰু মোৰ ভোক লাগছে দে সোনকাল কৰ ৰাতি 6টাতে ভাত খাব আৰু পাই দেই 6টাত খা নাই মায়ে মই কেইটাত খাইছো না 8টাত খাইছো This is কচু খাই আমি কচু উঠিম শাক না কি বানাবি এইবাৰ কি শাক পাত শাক মানে কি ভাতকেৰেলাৰ পাত সেইকাৰণে কৈছো এবাৰ আমাৰ ইয়াতে গেল শাক গেল আৰু এই পাতত সেই কি কয় এনেকৈ কণী দি কেনে খাই মজা লাগে খাই হয় না মজা লাগে আমাৰ এই শাকত বেছিকৈ কণী দি কেনে খাই আৰু কঁঠালৰ গুটি বেষ্ট কঁঠালৰ গুটি আৰু খাই মজা লাগে গুটি অলপমান যদি খাত দি বানা আৰু ভাল লাগে সদায় মজা লাগে এই শাকে দি ভাতকেৰেলাৰ পাত বা খাই পাইছে না পানে নাইছিনো কিন্তু আমি খাওঁ বহুতে টেষ্টি লাগে খাই ভাল লাগে ভাতকেৰেলাৰ পাত একবাৰ খাই চালি আৰু গম পাবা কেনে অলপমান খাত দিবা লাগে কিন্তু কণী দিলে খাত দিবা নালাগে কণী দিলে খাত দিবা লাগে পাতখিনি আগতকে সিজালতে অলপমান খাত দিবা লাগে আগতে যে সিজালো টেষ্টি হয় আন্ডাৰষ্টেণ্ড মই এইছো হোৱা ইঞ্চত নিমখ দিবা দিওঁ নাই কি নিমখ চকা হ'ব দে হোৱা ইঞ্চত নিমখ দিবা হল আজি ময়ে বানালো গোটেইখিনি ইফালে কচু বহাই দিলো দালি ভাত চব মই বানালো এই গৰম খানত মই ইমান কাম কৰিলো
কি কবি কবি বহুত গৰম লাগছে এতিয়া গম পাইছা না ইমান কাম কৰিলো এইফালে কচু ধৰিলা ধৰ তই বনাইছা বোলে কচু ধৰিলা ধৰ 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 চিৰিয়াছলি কৈছো লৈছা না গাইজ আমাৰ নেহাই বনাইছে এইগিলা কচু দৈ ফেলছে দৈ আহিলা আমাৰ মাইনা চাফা হৈ আহিলে মই লেতেৰা পানী দিবা লাগছিল নেকি নে গাঠি লাগছে কচুৰ আঞ্জাত পানী দিয়ে নেকি হলি কিয় তোলাত লগা হৈছে নহয় 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 কি হৈছে নহয় পানী উঠো গেছটো মোবাইলৰ ফ্লাছটো অন নহয় হ'ল গৰম উঠছে মোবাইলটো এতিয়া হৈছে যে ফ্লাছটো অন হয় বান নাই এতিয়া কচুত দিব মেইন বস্তু টেঙা বগৰী টেঙা দিব আৰু যদি বগৰী টেঙা নেদে তেনেহ'লে গলৰ অৱস্থা কি হ'ব দে খালি পেটত আছো সেই পইচা খাই কিনে এতিয়া খালি আৰু সেই হ'ব ইমান দিবি ইমান নিদিয়ে একেবাৰে ওইলা লৈ বেছি কমে তাতে মাত দে হ'ব দে যাক নিছা আৰু টেঙা মেইন গম পাইছা না কচুৰ নহ'লে কচুৰ খাৱা মুখে দি হ'ল বুজি পাইছা আৰু মই কিমান কষ্ট কৰি ভিডিঅ'টো বনালোঁ কাৰণ মোৰ মোবাইলটো গৰম উঠি কিনে ফ্লাছ অন নোহোৱা হৈ গৈছে আমি কিবা কচু আনছো গাছতো মা নহাত কাটি অঁ সেইকাৰণে টেঙা পালে অলপ বেছিকৈ দিছোঁ বেছিকৈ দিয়াই ভাল ইফালে মই কি ধুনীয়াকৈ ৰেডি কৰিছোঁ এখনি এটা থালিৰ ভিডিঅ' বনাই সেইকাৰণে ৰেডি কৰিছোঁ এতিয়া যাওঁ খান লৈ কেনে কোনোবা কাঁহীখান লওঁ কাঁহীখান লওঁ সেই আচাৰ লাগব যে আচাৰ অঁ চাৰ চাহিয়ে এইখান নহয় তোমাৰ সেইখান নৰ্মেল খান ল'বা সেইখান মই ল'ম যে ফেলাবি ক'ৰবাত ভয় লাগে আচাৰৰ সেইটো লওঁ চামুচ আছে না ইয়াতে আৰু চামি এখন সৰু চামুচ দিছোঁ তাৰপৰা ভাল অঁ সেইখানটো যোনখান লৈছা সেইখান ইফালে হৈ গ'ল আমাৰ ফটোশ্বুট এছিষ্টেণ্ট এজনে নাই হৈ গ'ল টেবুলখন মই এখনি লৈ যাম টেবুলখন লৈ তই হৈ গ'ল আমাৰ থালিৰ চেণ্ডেল কিয় লাগছে হৈছে দে হৈ গয়া অৱস্থা মাজৰ মুঠ বিহাইণ্ড দ্য চিন অঁ মাজৰ মুঠ আমাৰ মাইনাৰ বোলে ভোক লাগিছে সেইকাৰণে ফাৰ্ষ্ট তাই যাত্ৰা এতিয়া কেনেকৈ কাঢ়িখন দাগি নেকি খাই আছিলি এতিয়া কেনেকৈ ষ্টপ মাৰি দিলি আৰু খুৰী মাই ফালে গেছটো গা ধুই দি আছে গেছটো গা ধুই তুমি গা ধুবি না দে ভালকৈ গা ধুই দে গায়ত্ৰী নহয় বৰষা ৰাণীক গা ধুই দি আছে দে ভালকৈ গা ধুই ভালকৈ দি ভালকৈ চেম্পু কৰি গা ধুই দে এইটো মানে কি এতিয়া আমাৰ পাকঘৰৰ কাম শেষ তাৰ মানে হয় না তই কিয় ৰৈ গৈছে এনেকৈ সেইটো ৰখি আছোঁ এতিয়া মই ভাত খাওঁ এইটো ভাত খোৱা হ'লে নৰখিলা কটাই ভোক লাগছে খুৰী মাক ৰখা নৰখাৰ টাইম নাই আৰু ৰখাৰ খাই লওঁ নহয় মোক ভোক লাগছে পইচা খাইছোঁ যি সেইদিনা যি 11-12টাত খাওঁ আজি পুৱাই 10:30-10টাতে খাইছোঁ সেইকাৰণে ভোক লাগছে মোৰ ভাত খোৱা হ'ল এইবাৰ কাকাক ভাত দিওঁ ইয়াক বোলে কণী আমলেট কৰি দিব লাগে কণীটো আমলেট কৰি ইয়াক ভাতখিনি দি দিওঁ ৰেডি হ'ল ইয়াৰ এইখিনি এতিয়া দিওঁ ভাতখিনি ভাত আনছো আকা দুপৰীয়া ভাত চাত খাই উঠি আৰু আকৌ খবৰ চবৰ নাছিল আৰু মোৰ অলপ বাগাত দিছিলোঁ কিন্তু টোপনিও নাহিলা ভিডিঅ' চিডিঅ' বনা নাছিলোঁ আৰু এতিয়া 8টাই বাজে আৰু এতিয়া ভাবছোঁ আৰু ষ্টাৰ্ট দিওঁ আৰু ভিডিঅ' শব্দ নকৰবি খাটাং খুটুং শব্দ নকৰবি চাহ তাহ খালোঁ চাহও খালোঁ আমো খালোঁ ইফালে খুৰীমাই ৰাতিৰ আঞ্জা বনাই আছে এখানে চুকি বনাই আছে ইফালে ৰাতি বেগনাখিনি হৈছে না ভাঙি চিঙি অৱস্থা নাই বেগনা একদম ইমাৰ্জেঞ্চিত আছে আহিছোঁ আৰু ইফালে হয় বনাইছে কি বনাইছা চিকেন মাথাৰ বিষত থাকিব পৰা নাই বেয়া মাথা দেখি আছে তথাপিতো ভাবিলোঁ আৰু অলপমান ষ্টাৰ্ট দিওঁ আৰু ভিডিঅ' বনাই চাহখিনি খাইও মই আজি মাথা বিষ ভাল পোৱা নাই মানুহৰ হাল্লা চিল্লা তাই থাকিব নোৱাৰা হৈছে গতিকে আমি ৰান্ধি বাঢ়ি থৈ চাইড লাগি গুচি যাওঁ নিজে ঢালি বাঢ়ি খাওঁ নিজে ঢালি বাঢ়িয়ে খাওঁ খোৱা যাম চাইড লাগি যাওঁ মই অলপ বাগাত দিম আৰু ইমান বহুত বেছি মাথা বিষাইছে থাকিব পৰা নাই নিকিতা আমাক দেখা নাপায় মোৰ কাম নিকিতা ক'ত নিকিতা একদম দেৱ দি মই যাওঁ তাইৰ লগত বাগাত দি বহুত মাথা বিষাইছে থাকিব পৰা নাই মাথাৰ বিষত চাহ খাইও মোৰ মাথা বিষ ভাল বাৰে আজি